কোৱা অঁ চেইন মাৰাই নাই তুমি ইছৰাম পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু এতিয়া পুৱাতে মনক লৈ যাওঁ স্কুললৈ বুলি যিহেতু আমি ঘৰ আহি পোৱা দুদিন হৈ গ'ল ঘৰৰ সকলোবোৰ কাম অঁ তোমাক লৈ যাম অঁ সকলোবোৰ কাম বন কৰি মেলি আজৰি হ'লোঁ এতিয়া বোলো মনক স্কুললৈ লৈ যাওঁ খানা নিয়া কৰোঁ যিহেতু অকণমানি স্কুলতো বহুতখিনি শিকিব পাৰে চ' তালৈকে লৈ যাওঁ আৰু ঘৰত থাকোঁতেও লৈ গৈছিলোঁ মাহঁতৰ ঘৰত থাকোঁতেও লৈ গৈছিলোঁ ওচৰৰ অংগনবাড়ী স্কুলখনত আৰু এতিয়া যিহেতু ইয়ালৈ একেবাৰে আহিলোঁৱে আৰু ইয়ালৈকো লৈ যাওঁ বৰষুণটো কিনিয়াই আছে অকণমান খেতিটো ধৰা অকণমান বৰষুণ দি আছে তথাপিও উপায় নাই লৈ যাওঁ বোলো ক'ৰবালৈ যোৱাৰ সময়ত ঘৰখনত যে কিমান কাম থাকে সকলোখিনি কাম বন কৰি মেলি আজৰি মেলি হৈ লৈ যাওঁ তাক স্কুললৈ Let's go. Bola. Ciao, latu. Sang school jalo latu. Bola. বতৰ বেয়া একদম বৰষুণ আজি 3 দিনমান হৈ গ'ল এনেকুৱাই বতৰ উপায় নাই ছাতিটো লৈ যাওঁ অকণমান স্কুলৰ পৰা আহোঁতে মনে একদম চিলেক্ট কৰিলে এফালে চোৱা কেনেকুৱা লাগিছে ৰাস্তাৰ পৰা আহোঁতে একদম এইবোৰ চাওক চব এইবোৰ বনৰীয়া ফুল হয় এইজোপা ইমান মৰম লাগে ন বনৰীয়া ফুলবোৰো এইপা সেইপা আৰু এনেকৈ পেলাই গ্লাছ এটাত ভৰাই থৈছোঁ আহি চাওক ইমান মৰম লাগিছে অঁ লৈ আহা বেটা লৈ আহা মোৰ চুমু মানে মই তোমাক কিৱি খাব দিম এতিয়া আহা কিৱি দিম এতিয়া আহা দিয়া কিৱি এয়াই ঘৰত কিবা এটা সজাম বুলি আনোহে একদম এইটো চাওক বনৰীয়া ফুল ইমান ধুনীয়া ৰ'বা বনৰীয়া ফুল হালধীয়া ফুল চাওক কোনটো হালধীয়া ফুল এইটো সঁচাকৈ এই ফুলপাহ চাওক ইমান ধুনীয়া নহয় দেখিবলৈ চাওক মৰি গ'ল আৰু ফুলখিনি এফালে থৈ দিওঁ সজীৱ কৰি কিমান দিনলৈ থাকে চাওক নহয় এটা আইডিয়া মই মানে ফুলেৰে দি পেলাই কিবা এটা বনাম বুলি ভাবি থৈছোঁ কালি দেখা পাইছিলোঁ চ' ফুলখিনি কালেক্ট কৰি আছোঁ যদি সময় পাৰোঁ দেখাম বাৰু মই বেয়া পাইছোঁ দে মই তোমাক কিৱি খাব নিদিম এতিয়া কাপোৰ খুল লাগিব লা কাপোৰ পিন্ধি লওঁ দেই স্কুললৈ যাওঁতে সকলোখিনি কাম কৰি মেলি থৈ গৈছোঁ একদম চাউল দাইল চব ধুই মেলি থৈ গৈছোঁ আৰু চামুচ এখন দিম নেকি অত্যাধিক তেল দি ফ্ৰাই কৰাৰ পাছতো আপোনাৰ ভেন্দি ভাজিখন বিজলুৱা হৈ থাকে নেকি নাইবা খোৱাৰ শেষতো মুখত সেই বিজলুৱা ভাৱটো লাগি থাকে নেকি যদি মোৰ এই সৰু টিপছটো ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ ভেন্দি ভাজিখন আজিৰ পৰা বিজলুৱা ভাৱটো নোহোৱা হ'ব প্ৰথমে মই ভেন্দিখিনি ধুই লৈছোঁ ধুই লৈ ইয়াত দেখিছেনে ভেন্দিকাত অকণমানো পানী লাগি থাকিব নালাগিব সেইকাৰণে মই আধা ঘণ্টামানৰ আগতেই ভেন্দিখিনি ধুই লৈছোঁ আৰু মই আজি বেলেগ এটা ষ্টাইলত বনাম সেয়েহে পিঁয়াজখিনি মই এনেকৈ কুটি লোৱা নাই চপাৰতে সৰুকৈ কুটি লৈছোঁ
আৰু বিলাহীও লৈছোঁ ইয়াৰ কাৰণে মই দুটা বিলাহী লৈছোঁ প্ৰথমতে এয়া দেখিছেনে জলকীয়া বিলাহী পিঁয়াজ গুটি লোৱা আৰু আদা নহৰু অকণমান লৈছোঁ আদা নহৰু বেছিয়ে হ'ল বাৰু ইমানখিনি দিব নালাগিছিলে প্ৰথমতে কেৰাহীখনত তেল অকণ গৰম কৰি লৈছোঁ আৰু তেলখিনি গৰম হৈ লোৱাত ইয়াত দেখিছেনে মই পিঁয়াজ একেবাৰে এড কৰা নাই ভেন্দিখিনি ইয়াতে মই ফ্ৰাই কৰি ল'ম অকণমান হালধি নিমখ লগতে মেইন বস্তুটো হৈছে নেমু যদি আপুনি ভেন্দি ভাজিখনত নেমু অকণ চেপি দিয়ে তেতিয়াহ'লে আপোনাৰ ভাজিখনত কাহানিও সেই বিজলুৱা ভাৱটো লাগি নাথাকে আৰু চাওকচোন ইমান কম তেল দিছোঁ যদিও মোৰ ভেন্দিখিনি বিজলুৱা হৈ উঠা নাই ইয়াৰ পাছৰ মই ৰেচিপিটোৰ কাৰণে প্ৰথমতে তেল আৰু পিঁয়াজ আদা নহৰু লগতে বিলাহী অকণমান দি পেলাই এইখিনি মই ভাজি লৈছোঁ ইয়াতে মই জিৰা আৰু ধনিয়া পাউডাৰো দিছিলোঁ বিলাহীখিনিৰ পৰা পানী ওলোৱাৰ পাছত এয়া দেখিছেনে এতিয়া মই ভেন্দিখিনি দি দিছোঁ আৰু এনেকৈ পেলাই মই ল' ফ্লেমত প্ৰায় 10 মিনিটমান ভাজি থাকিম শেষত দেখিছেনে বিলাহীখিনি সম্পূৰ্ণ গলিয়ন হৈ পেলাই পানী বিৰিঙিব ধৰিছে আৰু মোৰ ভেন্দি ৰেডি হৈ গ'ল এয়া চাওকচোন প্লেটত ইমান ধুনীয়াকৈ এডাল এডাল ভেন্দি হৈ আছে আপোনালোকে যদি এনেকৈ খোৱা নাই কেতিয়াবা খাবচোন বিৰাটেই টেষ্টি হয় ভেন্দি যদি আপোনালোকে খাব বেয়া পায় তেতিয়াহ'লে এনেকৈ বনাই খাবলৈ বিৰাটেই সোৱাদ হয় কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰিব ধন্যবাদ আৰু দুদিনমান আগতে ফ্লিপকাৰ্টৰ পৰা কেইটামান কাপোৰ অৰ্ডাৰ দিছিলোঁ আৰু ফাৰ্ষ্ট মই এইটো লৈছিলোঁ আৰু ফাৰ্ষ্ট অৰ্ডাৰ দিয়া কুৰ্তিটো হৈছিলে এইটো পাৰ্পল কালাৰ নেক্সটটো হৈছে এইটো আনাৰকালি ৰেড আহিছিলে কিন্তু কালাৰটো ৰেড নহয় আচলতে মেৰুন কালাৰ হয় আৰু ফাইনেলি মই ফিটিং কৰি লোৱাৰ পাছত কুৰ্তিটো দেখিবলৈ এনেকুৱা ধৰণৰ হৈছে মাজে মাজে মই মনকো দেখাই থাকিব লগা হৈছে কাৰণ মনৰ অবিহনে মোৰ ভিডিঅ'বোৰ আধৰুৱা হয় আৰু মই এনেকৈ হোৱাইট প্লাজো এটাৰ লগত শৰ্ট কুৰ্তিটো পিন্ধি লৈছোঁ যদি আপোনালোকে জিন্স পিন্ধে তেতিয়াহ'লে জিন্সৰ লগতো পিন্ধিব পাৰে মই জিন্স যিহেতু পিন্ধা নাই সেয়েহে প্লাজোৰ লগতে এইটো এনেকৈ পিন্ধিম বুলি পেলাই আনি লৈছোঁ প্লাজোৰ লগত পিন্ধোঁতেও বহুত বেছি ভালেই লাগিছে বাৰু যদি আপোনাৰ এনেকৈ হোৱাইট আৰু ব্লেক যদি প্লাজো দুটা আপুনি কালেক্ট কৰি থয় তেতিয়াহ'লে আপোনাৰ বহুকেইটা কামতে আপুনি চলাই নিব পাৰিব আৰু বগা আৰু ক'লা ৰংটো চবৰ লগতে যেহেতু মিলিয়ে যায় সেইকাৰণে সেই কালাৰকেইটা কালেকশ্যন খুবেই বেছিকৈ ৰখাব লাগে আৰু ফাইনেলি মই বাৰে আইনাখনত চাই আছোঁ যিহেতু বহুত বেছি ভাল লাগিছে মোৰ কুৰ্তিটো আৰু ইয়াৰ নেক্সটটো আছিলে এইটো আনাৰকালি নাছিলে এলাইনত আছিলে এলাইন কুৰ্তি আছিলে আৰু এইটো মেৰুন কালাৰ আছিলে কিন্তু মানে ইয়াত বহুত বেছি উজ্জ্বল দেখাইছে ৰংটো আৰু ইয়াৰ ডিঙি কাটটো নহয় বহুত বেছি ভাল লাগিছে মোৰ আজিকালি এনেকুৱা কাটবিলাক বিৰাট ধুনীয়াকৈ ওলাইছে ন আৰু তাৰ লগত যদি আপুনি ইনাৰ এটা লগাই লয় নহয় ব্লেক কালাৰ বহুত বেছি ভাল লাগিব পিন্ধি পেলাই আৰু এইটো আছিলে মই এম বজাৰৰ পৰা লোৱা আৰু এইটো ফিটিং কৰি পিন্ধা হোৱা নাছিলে ইমানকৈ সেয়েহে আজি ফিটিং কৰি পেলাই এই কুৰ্তিটো শ্বেয়াৰ কৰি ল'লোঁ আৰু এনেকুৱা বগা প্লাজো এটা যদি হয় তেতিয়াহ'লে বহুকেইটা কামতে আপোনাৰ খাটিব আৰু ফাইনেলি মোৰ তিনিটা কালেকশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ফাৰ্ষ্টটো হৈছে এইটো পাৰ্পল শৰ্ট কুৰ্তি কোনটো বাৰু বেছি ভাল লাগিছে কমেণ্ট কৰিবচোন মোৰ কিন্তু মেৰুন কালাৰ এলাইন কুৰ্তিটো বেছি ভাল লাগিছে আৰু এনেকৈ এলাইন কুৰ্তিটো আপুনি প্লাজো নোহোৱাকৈও পিন্ধিব পাৰে আপুনি অকল ফ্ৰক টাইপ কৰিও পিন্ধিব পাৰে যদি আপুনি ক্ষীণমিন হয় যদি আপুনি শকত হয় তেতিয়াহ'লে এই এলাইন কুৰ্তিটো আপোনাৰ বিৰাট কাম দিব আৰু আপোনাক ক্ষীণখিনিও দেখাব এনেকুৱা কুৰ্তিবিলাক পিন্ধিলে ক্ষীণ লাগে আৰু এইটো মোৰ ভালে লাগিছে আজিকালি এনেকুৱা ডাঙৰ প্ৰিণ্টৰ যিহেতু ওলাইছে এইটো কালেক্ট কৰিলোঁ কেনেকুৱা লাগিলে আজি ভিডিঅ'টো কমেণ্ট কৰিবচোন ধন্যবাদ